Hello students, we have been discussing the chapter 9th of class 12 physics, that is ray optics, and in the last video we talked about refraction, Snell's law and refractive index. আৰু আজিৰ ভিডিওত আমি এটা বহুত ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম, হেতু হল ৰিফ্ৰেকশন এট গ্লাস স্লেব। গ্লাস স্লেব মানে হল গ্লাসৰ এটা টুকুৰা। সো গ্লাসৰ এটা টুকুৰাত যদি লাইট এটা ইনসিডেন্ট হয় তেনেহলে কি হ'ব সেইখিনি কথা আমি আজিৰ ভিডিওটোত আলোচনা কৰিম। তো আমি এটা গ্লাস স্লেব লৈছো এ বি সি ডি। তো আমি ধৰিছো যে গ্লাস স্লেবটোত আই ইনসিডেন্ট এংগেলত এটা ৰে ইনসিডেন্ট হৈছে আৰু ৰেটোৰ নাম আমি দিছো পি কিউ। এতিয়া কি হ'ব চোৱা, যেহেতু এয়াৰতকে গ্লাস কি হয় ডেন্সাৰ মিডিয়াম হয়, ডেন্সাৰ মিডিয়াম হোৱাৰ কাৰণে এই ৰেটো কি হ'ব নৰ্মেলৰ ওচৰ চাপিব। যেটো আমাৰ ৰিফ্ৰেক্টেড ৰে থাকিব, আমি যদি কিউ আৰ বুলি কওঁ, সেই কিউ আৰ ৰেটো কি হ'ব নৰ্মেলৰ ওচৰ চাপিব আৰু আমি ধৰি লৈছো ইয়াতে যেটো এংগল অফ ৰিফ্ৰেকশন কৰিব হেতু কিমান r1। তাৰ পিছত এইটো সাৰফেসত কি হ'ব, এইটো ফেসত কি হ'ব, এইটো ফেসত পোহৰ ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰাৰ মিডিয়ামত যাব, গতিকে নৰ্মেলৰ পৰা কি হ'ব আতৰি যাব। আৰু ইয়াতে যেটো এংগল কৰিছে হি নৰ্মেলৰ লগত আমি ই আখৰেৰে বুজাইছো, এই এংগলটো এইটো সাৰফেসৰ কাৰণে এংগল অফ ৰিফ্ৰেকশন, কিন্তু আমি এজ এ হোল যদি চাও এই ই এংগলটো কোৱা হয় এংগল অফ ইমাৰ্জেন্স। এংগল অফ ইমাৰ্জেন্স লগতে আমি যদি এই ৰেটোক আৰএস নাম দিও, সেই আৰএস ৰেটো কোৱা হ'ব ইমাৰ্জেন্ট ৰে। ওকে, তো যেটো ৰে আমাৰ আকৌ আগৰ মিডিয়ামলৈকে উভতি আহিব তাক আমি কি বুলি কম ইমাৰ্জেন্ট ৰে। আৰু ইয়াতে আমি দেখুৱাম যে যেটো আমাৰ ইনসিডেন্ট ৰে আছিল, সেই ইনসিডেন্ট ৰেটো যদি আমি সিধা আহিব দিলো হয় এটো হলে হয়, তেনেহলে এই ইনসিডেন্ট ৰে আৰু ইমাৰ্জেন্ট ৰেৰ এই দুটা প্যারালেল হয়। প্যারালেল হয় জাস্ট কি হয় তুমি এনেকে ভাবিব পাৰা যে আমি যদি গ্লাস স্লেবটো নিদিলো হেতেন তেনেহলে পি কিউ ৰেটো এইটো পাথ ফলো কৰিলে হয়, গ্লাস স্লেবটো দিয়াৰ লগে লগে পি কিউ যেটো ৰে আছে সেই ৰেটোৰ ডাইৰেকশন অকমান শিফট হৈ গৈছে, এনেকে যোৱা ৰেটো এনেকে আহিছে, কিন্তু ইহত এতিয়াও কি হৈ আছে অৰিজিনাল ডাইৰেকশনৰ লগত প্যারালেল হৈ আছে। তো ডায়াগ্ৰামটো তোমালোকে স্কেলৰে আঁকিবা, ধুনিয়াকৈ আঁকিবা। 2019 অকল এইটো ডায়াগ্ৰাম আঁকিব দিছিলে, অকল ডায়াগ্ৰাম, কোনো ডেসক্ৰিপশন নাই, একো নাই, আৰু 2 মাৰ্কস দিয়া আছিলে। গতিকে ডায়াগ্ৰাম বিলাক মোৰ নিচিনাকৈ আঁকিবা, ভালকৈ আঁকিবা। ফাইন, এতিয়া আমি দেখুৱাম যে পি কিউ যেটো ৰে আছে সেই ৰেটো আৰু যেটো আমাৰ ইমাৰ্জেন্ট ৰে আৰ এছ আছে সেই ৰে দুটা এটা আনটোৰ কি হয় প্যারালেল হয়। হেতু আমি কেনেকৈ দেখুৱাম চোৱা, আমি যদি স্নেলছ ল এপ্লাই কৰো, স্নেলছ ল এপ্লাই কৰিম এট এ বি। এ বি ফেসত যদি আমি স্নেলছ ল এপ্লাই কৰো আমি কি লিখিব পাৰিম, স্নেলছ ল আছিলে sin i ডিভাইডেড বাই sin r। ইয়াতে r ৰ জায়গাত কি বহিব r1 বহিব, r1, আৰু n আমি কি লিখিম, সেকেন্ড মিডিয়াম হল গ্লাস আৰু ফার্স্ট মিডিয়াম হল এয়ার। এটো আমি লিখিব নিশ্চয় পাৰিম। নেক্সট, যদি তুমি এইটো সারফেসত তুমি যদি স্নেলছ ল ইউজ কৰিব বিচৰা, আমি যদি if we apply Snell's law at face CD ফেসত তুমি যদি Snell's law ইউজ কৰা কি হ'ব, sin r2 divided by sin e is equal to, এবাৰ তুমি কি লিখিবা চোৱা, এবাৰ সেকেন্ড মিডিয়াম কি এয়ার, গতিকে এবাৰ n a g, যেটো মিডিয়ামৰ পৰা আহে সেই মিডিয়ামৰ সাফিক্সটো পিছত লিখিব লাগে, আমি লাষ্ট ক্লাছতে শিকিছিলো। বাট আমি আৰু এটা কথা জানো, আমি কি জানো যে n g a is equal to আমি কি লিখিব পাৰিম 1 by n a g, হয় না? এতিয়া ইহতৰ ভ্যালু যদি আমি ইয়াতে পুট কৰো, n g a মানে কিমান, n g a মানে হল sin i divided by sin r1, আৰু 1 by n az মানে কি হ'ব, n az মানে যদি এইখিনি হয় 1 by n az মানে হ'ব sin e divided by sin r2। ইয়াক আমি জানিবা ইকুৱেশ্যন নম্বৰ 3 বুলি কলো। আকৌ তুমি যদি ডায়াগ্ৰামটো চোৱা,
R1 আৰু R2 কি লিখিব পাৰিবা সমান লিখিব পাৰিবা কিয় কাৰণ এইটো আৰু এইটো এই নৰমাল দুটা এটা আনটোৰ কি হৈ আছে প্যাৰালেল হৈ আছে আৰু এই এংগল দুটা কি এংগল কৰেসপন্ডেন্স এংগল একান্তৰ কোণ তো প্যাৰালেল ৰেৰ কাৰণে একান্তৰ কি কোণ কি হয় সেম হয় গতিকে আমি কি লিখিব পাৰিম R1 = R2 দুইফালে যদি আমি sin লও তো sin R1 = কিমান হৈ যাব sin R2 তো ইকুৱেশ্যন 4 আৰু 3 ৰ পৰা তুমি কি লিখিব পাৰিবা sin R1 আৰু sin R2 যেহেতু সমান হৈ গল এই দুটা আমি ক্যান্সেল কৰিব পাৰিম ক্যান্সেল কৰিলে আমি কি পাম sin I = sin E or I = কি হৈ যাব E হৈ যাব সো এইটো এংগল আৰু এইটো এংগল যদি সমান হৈ যায় তাৰ মিনিং কি এইটো এংগল আৰু এইটো এংগল সমান হোৱাৰ মিনিং হল RS আৰু PQ হে ৰে দুটাল কি হ'ব প্যাৰালেল হ'ব ই আমাক কি বুজাব যে RS ৰে ইজ প্যাৰালেল টু PQ ৰে তাৰ মানে ইনসিডেন্ট ৰে আৰু ইমাৰ্জেন্ট ৰে এই দুটা কি হয় এটা আনটো প্যাৰালেল হয় হেতু আমি প্ৰুফ কৰিব বিচাৰিছিলো আৰু এই ইহতৰ মাজৰ যেটো পাৰপেন্ডিকুলাৰ ডিসটেন্স থাকিব ইয়াক কোৱা হয় লেটাৰেল ডিসপ্লেসমেন্ট বা লেটাৰেল শিফট কি বুলি কয় lateral shift or lateral displacement so what is lateral shift this is the perpendicular distance between the direction of incident ray and direction of emergent ray তো এটো তুমি তো incident ray বুলি কব নোৱাৰা it is actually direction of the incident ray আৰু এটো হ'ব emergent ray বা direction of emergent ray তো হে দুটাৰ মাজৰ যেটো perpendicular distance হ'ব তাকে আমি কি বুলি কম lateral shift বুলি কম নেক্সট আমি চাম যে এই যেটো lateral shift হল সেই lateral shiftor ভ্যালু কিমান হ'ব ইয়াৰ এক্সপ্ৰেছন কিমান হ'ব সো এটো আমাৰ এনসিআরটি কিতাপখনত নাই তথাপিতো যেহেতু ইয়াৰ বেসিক কনসেপ্ট খিনি আছে সেই কোৱেশ্চনটো যে আমাক নুহুদিব তাৰ গ্যাৰান্টি নাই গতিকে আমি হেতু কৰিব বিচাৰিছো এই lateral shiftor আমি এটা এক্সপ্ৰেছন উলিয়াব বিচাৰিছো lateral shift উলিওৱাৰ কাৰণে আমি এই ডায়াগ্ৰামটোৱে কনসিডাৰ কৰো ইয়াতে আমি কি কৰো এটো বঢ়াই দিও এটো বঢ়াই দিলে যেটো পইণ্টত কাটিব সেই পইণ্টৰ নাম m বুলি দিয়া হল আৰু ইয়াক এতিয়া আমি আৰু r1 বুলি নকও সিম্পলি r বুলি কম বিকজ আমাক এইখিনি আৰু ইনফৰমেশন আমাক আৰু নালাগে লগতে lateral shiftক আমি x বুলি কলো আৰু গ্লাস স্ল্যাবৰ যেটো থিকনেস আছে তাক আমি t বুলি কলো ফাইন এতিয়া এই যেটো এংগল আছে সোয়া এই গুটেইখিনি এংগল কিমান হ'ব এই গুটেইখিনি এংগল কিমান হ'ব এটো যদি i হয় এই গুটেইখিনি এংগল i হ'ব কাৰণ বিপৰীত কোণ কি হয় সমান হয় এটো আৰু এটো আমাৰ কি অপোজিট এংগল সো অপোজিট এংগল উইল বি ইকুয়াল সো pq ডাইৰেকশন টু এতিয়া চাগে ক্লিয়াৰ হৈছে ভালকে তেনেহলে এইখিনি এংগল কিমান হ'ব গুটেইখিনি i ইয়াক আমি r বুলি কৈছো গতিকে ই কিমান হ'ব i - r হ'ব এই এংগলখিনি হ'ব না নিশ্চয় হ'ব এতিয়া আমি যদি এই x টো আমি ইয়াতো আঁকিব পাৰো ইয়াতে আঁকিলো এটো আমাৰ কিমান হৈ যাব 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী কাৰণ লেটাৰেল শিফট উলিওৱাৰ কাৰণে আমি পাৰপেন্ডিকুলাৰ ডিসটেন্স লব লাগে আৰু পাৰপেন্ডিকুলাৰ ডিসটেন্স লোৱাৰ কাৰণে আমি এই দুটাৰ মাজত আমি 90 ডিগ্ৰী কয়ে আঁকিব লাগিব ফাইন এতিয়া সো এটো 90 এটো 90 এতিয়া ইয়াৰ এটা আমি নাম দিলো t বুলি এতিয়া তোমালোকে যদি ট্ৰায়াঙ্গেল QRT সোয়া from triangle QRT ট্ৰায়াঙ্গেলৰ পৰা কি লিখিব পাৰিবা সোয়া এটো 90 ডিগ্ৰী এটো হ'ব তোমাৰ i - r গতিকে তাৰ পৰা তুমি sin i = কি লিখিব পাৰিবা সৰি sin i - r = কি লিখিব পাৰিবা তো sin থিটা মানে কি হয় লম্ব বাই কৰ্ণ তো ইয়াতে লম্ব কি হ'ব এটো যদি এংগল হয় এইখিনি হ'ব আমাৰ লম্ব RT লম্ব হ'ব সো আমি এটো লিখিব পাৰিম RT ডিভাইডেড বাই আৰু এটো যেহেতু 90 ডিগ্ৰী ইয়াৰ অপোজিট যেটো সাইড হ'ব হেতু আমাৰ কি হ'ব কৰ্ণ বা হাইপোটেনাস হ'ব তো এটা হাইপোটেনাসটো আমি কি হেৰে লিখিছো QR ফাইন ইজ ইকুয়াল টু RT মানে আমি x ধৰি লৈছো কাৰণ আমি এখিনি x বুলি ধৰিছো ডিভাইডেড বাই QR ইয়াৰ পৰা x ইজ ইকুয়াল টু কি হ'ব QR into sin I - r say this is equation 1 এখিনি লেখতে একো ডাউট নাই
নেক্সট আমি আৰু এটা ট্ৰাইংগেল কনচিডাৰ কৰিম এই ট্ৰাইংগেলটো কনচিডাৰ কৰিম যাক কি বুলি কোৱা এই ট্ৰাইংগেলটোৰ নাম কি হ'ব কিউ এম আৰ সো কিউ এম আৰ ট্ৰাইংগেলৰ পৰা মোক কোৱা cos r ইকুৱেল টু কিমান হ'ব তো এইটো যদি r হয় এইটো হ'ব আমাৰ ভূমি এইটো হ'ব আমাৰ লম্ব আৰু এইটো হ'ব আমাৰ কৰ্ণ তো cos মানে আমি কি জানো ভূমি বাই লম্ব তো ভূমি মানে হ'ল কিউ এম আৰু লম্ব মানে হ'ব কিউ আৰ আৰু কিউ এমক অলৰেডি আমি টি বুলি ধৰিছো সো ইউ ক্যান ৰাইট টি ডিভাইডেড বাই কিউ আৰ ইয়াৰ পৰা কিউ আৰ ইজ ইকুৱেল টু কিমান হ'ব টি বাই cos r তাৰ মানে যেহেতু আমি কিউ আৰ নাজানো সো আমি কিউ আৰৰ ভ্যালু উলিয়াই কেনে ইকুৱেশ্যন 1ত আসলতে পুট কৰিব বিচাৰিছিলো সেই কাৰণে আমি ইয়াৰ পৰা কিউ আৰৰ ভ্যালু উলিয়াই ললো এতিয়া তুমি কি কৰিব পাৰিবা ইকুৱেশ্যন 1ত তুমি কিউ আৰৰ ভ্যালু বহাই দিয়া সো ইকুৱেশ্যন 1ত যদি আমি কিউ আৰৰ ভ্যালু বহাই দিও আমি x ইকুৱেল টু কিমান পাম x ইকুৱেল টু আমি পাম t ডিভাইডেড বাই cos r ইনটু sin I minus r. So this is equation number 3. হল যদি এক্সামত এইখিনি দেখাব দিয়ে এইখিনি লৈকে কৰিলে হল আৰু ইয়াৰ লগত আমি ফাৰ্দাৰ কি কৰিব পাৰিম আমি আৰু ম্যাথছ কৰিব পাৰিম কেনেকৈ কৰিম সোৱা ইয়াৰ তলত লিখিবা জাগা নাই কাৰণে ইয়াত লিখিছো তো এই বস্তুখিনি ভাঙি দিয়া সাইনৰ ফৰ্মুলাত ভাঙি দিলে x equal to কিমান আহিব t divided by cos r ইয়াত আহিব sin a cos b minus cos a sin b নেক্সট লাইনত তুমি কি কৰিব পাৰা cos r টো ভিতৰত সুমুৱাই দিব পাৰা cos r টো যদি ভিতৰত সুমুৱাই দিয়া t cos r কেনসেল যাব কেনসেল গৈ কি থাকিব sin I minus cos I sin r divided by cos r যদি গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স আমি n বুলি কও তেনেহলে n ইকুৱেল টু তুমি কি লিখিব পাৰিবা sin I divided by sin r তাৰ মানে আমি এতে কি কৰিব বিচাৰিছো এই ইকুৱেশ্যনটো আমি অকল i ত এক্সপ্ৰেছ কৰিব বিচাৰিছো ইয়াত যিমান কেটা আমাৰ r আছে r কেটা আমি সাবস্টিটিউট কৰিব বিচাৰিছো তো আমি কেনেকৈ কৰিব পাৰিম সোৱা যেহেতু আমাক sin r নালাগে তো ইয়াৰ পৰা আমি sin r ৰ ভ্যালু উলিয়াই লও হেতু হৈ যাব sin I by n সো আমি এটা ইকুৱেশ্যন পালো নেক্সট আমি আৰু কাক সাবস্টিটিউট কৰিব লাগিব cos r ক সাবস্টিটিউট কৰিব লাগিব cos r মানে কি 1 minus sin square r গতিকে এটো হৈ যাব √1 minus sin square I divided by n square ফাইন এতিয়া আৰু বিশেষ একো কৰিব লগা নাই এতিয়া আমি কি কৰিম এই cos sin r আৰু cos r ৰ জাগাত এইবিলাক বহাই দিলে হেতু ইকুৱেশ্যনৰ পৰা x ইকুৱেল টু কিমান আহিব x ইকুৱেল টু আহিব t তাৰ পিছত sin I minus cos I sin r ৰ জাগাত কি লিখিবা sin r ৰ জাগাত লিখিবা sin I divided by n আৰু cos r ৰ জাগাত কি লিখিব পাৰা √1 minus sin square I divided by n square নাইবা ইয়াৰ পাৱাৰ হাফ হিচাপেও লিখিব পাৰা সো ইয়াৰ পৰা x is equal to কি আহিব t আহিব লগতে সো sin I ইয়াতো আছে sin I কমন আহিলে কি থাকিব 1 minus ওপৰত হল cos I যেহেতু sin I গুছি আহিছে আৰু n যদি ভিতৰত সুমুৱাই দিয়া √ৰ ভিতৰত সুমালে n টো কি হৈ যাব স্কয়াৰ হৈ যাব সো n স্কয়াৰ minus n square আর n square cancel গই ইয়াত থাকিব sin square I to the power half so এইটোৱে হৈ যাব এক্সপ্ৰেছন ফৰ x এতিয়া আমি বিচাৰিছো এই x ম্যাক্সিমাম কেতিয়া হ'ব x tends to maximum কেতিয়া হ'ব তুমি ক্লিয়াৰলি ইকুৱেশ্যনৰ পৰা দেখা পাইছা যে x ম্যাক্সিমাম হ'বৰ কাৰণে cos I মিনিমাম হ'ব লাগিব cos I কিয় মিনিমাম হ'ব লাগিব কাৰণ এইখিনি বস্তু কি হৈ আছে মাইনাস হৈ আছে তো আমি বিচাৰিম যে আটাইতকৈ কম বস্তু কি হওক মাইনাস হওক আৰু sin I টোক আমি কি হোৱা বিচাৰিম ম্যাক্সিমাম হোৱা বিচাৰিম তাৰ মানে sin I আমাৰ ম্যাক্সিমাম মানে কিমান 1 হৈ যাব আৰু cos I মিনিমাম মানে 0 হৈ যাব এইটো কন্ডিশনত সোৱা x ৰ ভ্যালু ম্যাক্সিমাম হ'ব
আটাইতকৈ কম সংখ্যক বস্তু মাইনাছ হৈছে আৰু আটাইতকৈ ডাঙৰ বস্তু পূৰণ হৈছে তো sin i 1 আৰু cos i যদি 0 হ'ব লাগে তেনেহ'লে থিটা টেন্স টু কি হ'ব লাগিব 90 ডিগ্ৰী তো এই ইকুৱেশ্যনত থিটাৰ ভ্যালু যদি 90 ডিগ্ৰী বহাই দিও তেনেহ'লে আমি ম্যাক্সিমাম লেটাৰেল শিফট আমি কিমান পাম ম্যাক্সিমাম লেটাৰেল ডিসপ্লেসমেন্ট t * sin 90 তাৰ মানে t তো আমাৰ ম্যাক্সিমাম পসিবল লেটাৰেল শিফট কি হ'ব পাৰে ইট ইজ ইকুৱেল টু দা থিকনেস অফ দা গ্লাস স্লেব তাৰ মানে তুমি এনেকৈ ক'ব পাৰা যে লেটাৰেল শিফট কেতিয়াও গ্লাস স্লেবৰ থিকনেছতকৈ কি হ'ব নোৱাৰে বেছি হ'ব নোৱাৰে সো এটো এটা ৰিজাল্ট যদি এক্সামত এইটো খুদে যে দেখুৱা যে গ্লাস স্লেবৰ ক্ষেত্ৰত লেটাৰেল ডিসপ্লেসমেন্ট কি হ'ব নোৱাৰে ক্যান নট এক্সিড দা থিকনেস অফ দা গ্লাস স্লেব তেতিয়াও এইখিনি কৰিব লাগিব যাই হোক বস্তুখিনি বুজি পাইছা যদিও অকমান ম্যাথছ ইনভলভ হৈ আছে বাট বেছি টান নহয় দুই এবাৰ কৰিলে নিশ্চয় কৰিব পাৰিবা তোমালোকে নিশ্চয় এটো এক্সপেৰিয়েন্স কৰিছা যে আমি যদি বালটি এটাত পানী ভৰাও তেনেহলে বালটিৰ যেটো তলি আছে যেটো বটম আছে সেই বটমটো কি হয় ওপৰ পিনে উঠি অহা যেন লাগে এতিয়া আমি চাম যে হেতু কিহৰ কাৰণে হয় আৰু কিমানখিনি ওপৰলৈকে উঠি অহা যেন অনুভৱ হয় ওকে টপিকটোৰ নাম আমি দিছো ৰিয়েল ডেপথ এণ্ড এপাৰেন্ট ডেপথ সো প্ৰথমত আমি চাম যে এটো হয় কিয় হেতু সোৱাৰ কাৰণে আমি এটা কথা মনত পেলাব লাগিব যে যদি লাইট এটা রিফ্ৰেকশন হয় তোমালোকে নিশ্চয় পঢ়িছা এটো ক্লাস 10 ত লাইটৰ যদি রিফ্ৰেকশন হয় তাতে কি ফর্ম হয় বস্তু এটাৰ ইমেজ ফর্ম হয় আৰু সেই ইমেজটো আমি কেনেকৈ পাব পাৰো রিফ্ৰেক্টেড ৰে যদি কনভাৰ্জেন্স হয় ধৰা এটো এটা রিফ্লেক্টেড নহয় রিফ্ৰেক্টেড ৰে আৰু এটো এটা রিফ্ৰেক্টেড ৰে এই দুইটাৰে সেম পয়েন্টৰ পৰা উলিওৱা ইনসিডেন্ট ৰেৰ কাৰণে রিফ্ৰেক্ট হৈছে তেতিয়া হলে এই দুটা যত লগ লাগিব তাতে কি হয় ই জৰ পৰা আহিছে সেই বস্তুটোৰ ইমেজ ইয়াতে ফর্ম হয় আৰু যদি রিফ্ৰেক্টেড ৰে ডাইভাৰজেন্স হয় তেনেহলে কি হয় পিছফালে বঢ়াই দিলে যেটো বিন্দুৰ পৰা অহা যেন লাগে হেতু বিন্দুত কি হয় লক্ষ্য বস্তুটোৰ অবজেক্টটোৰ ইমেজ ফর্ম হয় এইখিনি কথা আমি অলৰেডি জানো তো এটো এটা ভেসেল হয় এটো এটা পাত্র হয় এই পাত্রটোত আমি পানী লৈছো বা তুমি যিকোনো ট্ৰান্সপাৰেন্ট লিকুইড লৈছা আমি সুবিধাৰ কাৰণে পানীয়ে ধৰিছো সে এটা আমাৰ কি আছে ওয়াটাৰ আছে ওকে ওয়াটাৰ আৰু ইয়াতে এটা পয়েন্ট অবজেক্ট ৰাখিছা ও পয়েন্ট অবজেক্ট ললে আমাৰ এবিলাক ট্ৰিটমেন্ট খিনি কৰোতে সুবিধা হয় সো আমি দুটাৰে কনসিডাৰ কৰিম এটা ধৰা এনেকে 90 ডিগ্ৰী কে গৈছে আমি জানো যদি সিধা নরমালৰ ডাইৰেকশনত যদি ৰে এটা ইনসিডেন্ট হয় হে ৰেটোৰ কি নহয় ডেভিয়েট নহয় হে ৰেটো বেন্ড নহয় সো ও এ ৰেটো জানিবা এনেকে পাৰ হৈ গল আৰু এটা ৰে আমি ধৰিছো ও বি এটো কিন্তু হেৰি নহয় সিধা যোৱা নাই বেকাকে গৈছে আৰু ইয়াতে ইয়াৰ এংগল অফ ইনসিডেন্স আই এতিয়া সোৱা পানীৰ কাৰ আৰু এয়াৰ সো ওয়াটাৰ ইজ what water is denser than air গতিকে ই কি কৰিব অভিলম্বৰ পৰা আতৰি যাব আৰু ইয়াতে যেটো এংগল কৰিব হেটো হ'ব r এতিয়া সোৱা AD আৰু BC হেই রিফ্লেক্টেড ৰে দুটা তুমি যদি পিছফালে বঢ়াই দিয়া ইয়াতে কি কৰিব কটাকটি কৰিব ইয়াতে কটাকটি কৰিব ইয়াৰ মিনিং কি যে ওর ইমেজ এটা ইয়াতে ফর্ম হ'ব আৰু ইয়াৰ পৰা আমি যেতিয়া সাম তেতিয়া আমি ওক দেখা নাপাও আমি কি দেখা পাম ওর যেটো ইমেজ আইক দেখা পাম আৰু ক্লিয়াৰলি কি দেখা পাইছা যে আই কি হৈ আছে ওতকে ওপৰত আছে সেই কাৰণে আমি এই বালটিৰ যেটো বটম আছে সেই বটমটো আমি ওপৰলৈকে অহা যেন অনুভৱ কৰো ইয়াতে যেটো আমাৰ এ ও আছিল হেতু কি আছিল একচুয়াল ডেপথ মানে একচুয়াল গভীৰতা ও পয়েন্টটো পানী কিমান তলত আছে আমি কম এও তলত আছে হেতু হল ৰিয়েল ডেপথ আৰু যেতিয়া তুমি ওপৰৰ পৰা চাইছা কিমান ডেপথ দেখা পাইছা এআই এটো কি বুলি কোৱা হয় এপাৰেন্ট ডেপথ এপাৰেন্ট মানে হেতু হসা নহব পাৰে যেটো দেখা গৈছে হেতু কোৱা হয় এপাৰেন্ট হেনেকুৱা বস্তু বুজোৱাৰ কাৰণে আমি ইংলিশত কি ইউজ কৰো এপাৰেন্ট ওয়াৰ্ডটো ইউজ কৰো তো আমি দেখা পালো কাৰণটো দেখা পালো যে কিয় বস্তু এটা ওপৰলৈকে উঠি আহে এতিয়া আমি চাম যে কিমানখিনি ওপৰলৈকে উঠি আহিব হেতু আমি কেনেকৈ চাম সোৱা এই এংগেলটো যদি আই হয় ক্লিয়াৰলি এইটো এংগেলও কি হ'ব আই হ'ব আৰু এইটো এংগেল r হলে এইটো এংগেলও r হ'ব এইটো আৰু এইটো অনুৰূপ কোণ এইটো আৰু এইটো একান্তৰ কোণ সিমিলাৰ এংগেল আৰু কৰেসপন্ডিং এংগেল
এতিয়া চোৱা আমি কি লিখিব পাৰিম আমি লিখিব পাৰিম যে n of a আগত আহিব নে w আগত আহিব এয়াৰৰ পৰা নহয় ওয়াটাৰৰ পৰা এয়াৰলৈকে গৈছে গতিকে এটো হ'ব a w is equal to কিমান হ'ব sin I divided by sin r এতিয়া ডায়াগ্ৰামৰ পৰা চোৱা sin I মানে তুমি কি লিখিব পাৰিবা sin AOB sin AOB divided by sin r মানে sin r এইটো এংগল AIB তো sin আহিব AIB this implies NAW is equal to sin AOB মানে কিমান হ'ব চোৱা ডায়াগ্ৰামৰ পৰা তুমি এই ডাঙৰ ট্ৰায়াঙ্গেলটো যদি লোৱা তেনে হলে sin I মানে তুমি পাবা sin AOB মানে পাবা AB by OB so sin AB by OB তাৰ পিছত sin AIB যদি চোৱা এইটো এংগেলৰ কাৰণে এইটো নহয় এইটো আমাৰ কি হ'ব লম্ব আৰু এইটো কি হ'ব কৰ্ণ সো লম্ব বাই কৰ্ণ সো এইটো কিমান হৈ যাব BI divided by OB বা BO যি লিখা ওকে BO লিখিলো or NWA is equal to কি হ'ব 1 by n AW is equal to BO divided by BI এতিয়া এটা কথা এই ইমেজটো তুমি যদি চাব বিচৰা তেনে হলে AD আৰু BC দুইটা ৰে আমাৰ চকুত সোমাব লাগিব আৰু চকুত কোনটো পাৰ্টেৰে ৰে সোমায় তোমালোকে জানা যেটো চকুৰ মনি বুলি কোৱা হয় ইংলিছত যাক পিউপিল বুলি কোৱা হয় আৰু আইৰ কি বুলি কোৱা হয় চকুৰ পিউপিল বুলি কোৱা হয় সেই পিউপিলৰ মাজেদি দুইটাৰে সোমাব লাগিব তেতিয়া আমি আইটো দেখা পাইছো তাৰ মানে মই ইমেজটো যদি দেখি আছো ইয়াৰ মিনিং কি হৈছে যে AD আৰু BC দুইটাই সোমাইছে আৰু মোৰ চকুৰ মনিয়েদি সোমাইছে যদি চকুৰ মনিয়েদি AD আৰু BC দুইটাৰে সোমাব লাগে তেনে হলে ইহত বহুত সেপাৰেট কে থাকিব পাৰিবনে নোৱাৰে ইহত একেবাৰে ওচৰত থাকিব লাগিব একদম 1 মিলিমিটাৰ বা 2 মিলিমিটাৰ ওচৰত থাকিব লাগিব কোনটোৰে AD আৰু BC তেতিয়াহে আমাৰ চকুৰ মাজেদি সোমাব সো প্ৰ্যাকটিক্যালি তুমি কি ক'ব পাৰা যে A আৰু B পইণ্টটো কি হ'ব লাগিব একেবাৰে ওচৰত থাকিব লাগিব সো A আৰু B পইণ্টটো যদি একেবাৰে ওচৰত থাকে তেনে হলে আমি B ৰ জায়গাত A লিখি দিলে কিবা ভুল হ'ব নেকি ভুল নহয় because they are very close to each other গতিকে since এনেকে লিখি লব বস্তুখিনি যে since the size of the pupil is very small AD and BC will enter our eyes if B and A lies very close to each other তেনেকুৱা অৱস্থাত তুমি BI is almost equal to কি লিখিব পাৰিবা AI কাৰণ প্ৰ্যাকটিক্যালি B পইণ্ট আৰু A পইণ্ট একে হৈ যাব আৰু BO is almost equal to কি লিখিব পাৰিবা AO তেনে হলে এই ইকুৱেচনত আমি কি লিখিব পাৰিম n of water এটো মেনশন নকৰিলে হৈ যায় জানাই is equal to AO by AI তাৰ মানে refractive index is equal to AO মানে কি আছিল real depth আৰু AI মানে কি আছিল apparent depth so this is the relation between refractive index real depth and apparent depth ইয়াৰ পৰা অংক আহে এতিয়া নেক্সট আমি আৰু এটা বস্তু চাব বিচাৰিম কি চাব বিচাৰিম যে হেতুক নরমাল শিফট বুলি কয় যে যিমানখিনি ওপৰলৈকে উঠি আহিছে এই O পইণ্টটো যিমানখিনি ওপৰলৈকে উঠি আহিছে এই যেটো ডিসটেন্স এই ডিসটেন্সটো কি হ'ব IO ডিসটেন্সটো কি বুলি কোৱা হয় নরমাল শিফট বুলি কোৱা হয় তো IO ডিসটেন্সটো তুমি কেনেকৈ পাব পাৰা AO minus AI তাৰ মানে ৰিয়েল ডেপথৰ পৰা যদি এপাৰেন্ট ডেপথ মাইনাস কৰা যিখিনি পোৱা যায় সেইখিনিকে আমি কি বুলি কও নরমাল শিফট এতিয়া আমি নরমাল শিফটৰ এটা এক্সপ্ৰেছন উলিয়াম নরমাল শিফট মানে কি গলো normal shift is basically equal to real depth minus apparent depth so yate real depth mane hol AO minus apparent depth mane hol
I আৰু অলৰেডি আমি এটা ফৰ্মুলা কি পাইছো n is equal to AO divided by AI so ইয়াৰ পৰা AI মানে কিমান হ'ব AO divided by n আৰু নৰ্মেল শিফটক আমি যদি d আখৰেৰে বুজাও d equal to কিমান হৈ যাব AO minus AO by n this implies d equal to AO যদি কমন লোৱা 1 minus 1 by n হৈ যাব so আৰু AO যদি আমি t আখৰেৰে লিখো এটো কিমান হ'ব t 1 minus 1 by n এতিয়া মোক এটা কথা কোৱা ৰিফ্ৰেক্টিভ ইনডেক্স যিমান বেছি হ'ব নৰ্মেল শিফট হিমানে কি হ'ব বেছি হ'ব নে কম হ'ব কিমান হ'ব কি হ'ব মই কি কৈছো ৰিফ্ৰেক্টিভ ইনডেক্স এটা মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স যিমান বেছি হ'ব সেই মিডিয়ামটোত নৰ্মেল শিফট হিমানে কি হ'ব কম হ'ব নে বেছি হ'ব কম হ'ব বুলি নিশ্চয় ভাবিছা যে স্যাৰ যেহেতু n টো তলত আছে নহয় বেছি হ'ব n যিমান বেছি হ'ব d হিমানে বেছি হ'ব কিয় n যিমান বেছি হ'ব -1 নম্বৰটো হিমান কমি যাব আৰু যিমান কম বস্তু মাইনাস হ'ব বস্তু এটা হিমানে কি হয় বেছি হয় ভাবিছা বা কি কলো ফাইন সো এইখিনি আছিল আমাৰ নৰ্মেল শিফট তাৰ পিছত ৰিয়েল ডেপথ আৰু এপাৰেন্ট ডেপথ এতিয়া এই কনসেপ্টখিনি ইউজ কৰি এটা প্ৰবলেম কৰো প্ৰবলেমটো NCERT 9.3 এক্সাৰসাইজ NCERT এক্সাৰসাইজ 9.3 কোৱেশ্চনটোত কি কৈছে সে এ ট্যাঙ্ক ইজ ফিল্ড উইথ ওয়াটাৰ টু আ হাইট অফ 12.5 সেন্টিমিটাৰ যেটা পানীৰ ট্যাঙ্ক আছিল ট্যাঙ্কটোত ইমানখিনি কি ভৰাইছে পানী ভৰ্তি কৰিছে 12.5 সেন্টিমিটাৰ লৈকে তাৰ পিছত কি কৈছে সোৱা The apparent depth of a needle lying at the bottom of the tank is measured by a microscope to be 9.4 cm. So, ইয়াতে ধৰা তুমি এটা মাইক্ৰোস্কোপ লগাইছা সেই মাইক্ৰোস্কোপৰে তুমি কি কৰিছা ইয়াতে এটা নিডল ৰাখা হৈছিল সেই নিডলটো তুমি যেতিয়া মাইক্ৰোস্কোপত চাবা তুমি তো নিডল দেখা নোপোৱা নিডলৰ ইমেজটোহে দেখা পাবা আৰু নিডলৰ ইমেজটো কি হ'ব অকমান ওপৰত উঠি আহিব সো এইটো ধৰা অৰিজিনাল নিডলটো আৰু এইটো হল আমাৰ নিডলৰ ইমেজটো So, actually, needle to real depth কিমান হ'ব 12.5 cm হ'ব কাৰণ যেহেতু 12.5 cm হাইট লৈকে পানী ভৰাইছা হেতু আমাৰ কি হ'ব ৰিয়েল ডেপথ হ'ব তেনে হলে আমি needle to real depth কিমান লিখিব পাৰিম 12.5 cm আৰু apparent depth তুমি কিমান পাইছা যেতিয়া মাইক্ৰোস্কোপৰে চাইছা apparent depth কিমান পাইছা 9.4 cm এতিয়া আমাক এই যেটো লিকুইড আছে সেই লিকুইডটোৰ n উলিয়াব দিছে অকমান আগতে আমি n মানে কিমান পাইছিলো ৰিয়েল ডেপথ ডিভাইডেড বাই এপারেন্ট ডেপথ তো ৰিয়েল ডেপথ হল 12.5 এপারেন্ট ডেপথ হল 9.4 এইখিনি কৰিলে কি আহে 1.33 এতিয়া কোৱেশ্চনটোৰ সেকেন্ড পাৰ্ট সোৱা কোৱেশ্চনটোৰ সেকেন্ড পাৰ্টত কি কৈছে if the water is replaced by a liquid of refractive index 1.63 next আমি water replace কৰিছো with another liquid আৰু g2 liquidৰ refractive index কিমান 1.63 তো সোৱা আগতে ইমেজটো ইয়াত ফৰ্ম হৈছিল আৰু আমি কি কৰিছো এতিয়া বেছি ৰিফ্ৰেক্টিভ ইনডেক্সৰ লিকুইড ইউজ কৰিছো আৰু অকমান আগতে আমি কি পাইছো যে ৰিফ্ৰেক্টিভ ইনডেক্স যিমান বেছি হৈ যায় নৰ্মেল শিফট হিমানে বেছি হৈ যায় মানে কি আমাৰ যেটো ইমেজ আছে ইমেজটো আৰু ওপৰত উঠি আহে তো আমাৰ ওয়াটাৰ থাকোতে ইমেজটো ইয়াত ফৰ্ম হৈছিল গতিকে নতুন লিকুইড দিউতে আমাৰ ইমেজটো আইডেছত ফৰ্ম হ'ব আমি ধৰি ললো ই x পৰিমাণ ওপৰত উঠি গৈছে সো আগতে ধৰা মাইক্ৰোস্কোপটো ইয়াত আছিল এবাৰ তেনে হলে আমি মাইক্ৰোস্কোপটো কি কৰিব লাগিব যেহেতু ইমেজ আমি চাব বিচাৰিছো ইমেজ উঠি গৈছে গতিকে ইমেজটো যিমান ওপৰত উঠি গৈছে মাইক্ৰোস্কোপটো আমি এক্স্যাক্টলি হিমান ওপৰতে উঠাব লাগিব ইমেজটো প্ৰপাৰলি ফোকাস কৰাৰ কাৰণে এতিয়া এইটো পইণ্টক যদি আমি a বুলি কও তেনে হলে এই যেটো আমাৰ x is equal to কি হ'ব ai minus ai dash ai মানে কি আগৰ যেটো আমাৰ apparent depth আছিল 9.4 cm ইয়াতে ai আমাৰ 9.4 cm হ'ব আৰু ai dash মানে কি ai dash মানে হল নতুন লিকুইডৰ ক্ষেত্ৰত যেটো apparent depth হ'ব সো হেতু যদি আমি উলিয়াই যদি আমি সেই বস্তুটো মাইনাস কৰি দিও যেটো आंसर আহিব হেতু আমাৰ কি হ'ব উলিয়াব লগা কোয়ান্টিটি তেনে হলে এই নতুন লিকুইডৰ ক্ষেত্ৰত
আমি কি উলিয়াব বিচাৰিছো এপাৰেন্ট ডেপথ ফৰ্মুলা সেম ইউজ কৰা ৰিয়েল ডেপথ মাইনাস নিউ এপাৰেন্ট ডেপথ সো নিউ এপাৰেন্ট ডেপথ ইজ বেসিক্যালি আমি কি লিখিব পাৰিম I a I dash তো ইয়াৰ পৰা a I dash মানে কিমান হ'ব ৰিয়েল ডেপথ ডিভাইডেড বাই n প্ৰাইম ৰিয়েল ডেপথ আছিল 12.5 সেন্টিমিটাৰ আৰু n প্ৰাইম মানে হল 9.4 সেন্টিমিটাৰ নহয় কিয় 9.4 সেন্টিমিটাৰ 1.63 এখানে যদি কৰি চোৱা ইয়াৰ आंसर আহে 7.669 বা 7.7 সেন্টিমিটাৰ তেনেহলে আমি মাইক্ৰোস্কোপটো কিমান ওপৰত উঠাব লাগিব এতেকে we have to move the microscope to a height কিমান হ'ব x equal to 9.4 minus 7.7 centimeter তো 9.4 ৰ পৰা 7.7 গলে কিমান থাকিব 14 ৰ পৰা 7 গলে 7 তো 1.7 centimeter so this will be the answer of the second part so আজিৰ কাৰণে এখিনিয়ে নিশ্চয় কথাখিনি বুজি পাইছা thank you for watching the video and listening to me